হাই এভৰিৱান নমস্কাৰ মই মানসী চহৰীয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মঞ্চ ব্লগৰ এনে এটা ভিডিঅ'লৈ। আজি আহিছোঁ মই প্ৰাগ নিউজৰ অফিচলৈ উলুবাৰীত থকা ভোগালী বিহুৰ এটি শ্বুট আছিলে, তাৰ বাবে মোক তাত মাতিছিলে আৰু মই মেখেলা চাদৰযোৰ ঘৰতে পিন্ধি আহিছোঁ। মানে মোক ভানিতাই পিন্ধাই দিছে, মোৰ বেষ্ট ফ্ৰেণ্ড। আমি কটনত পঢ়াৰ পৰাই মানে খুব ভাল বান্ধৱী হৈ পৰিছিলোঁ আৰু এতিয়াও আমাৰ ফ্ৰেণ্ডশ্বিপটো খুব ধুনীয়াকৈ আছে, কাৰো নজৰ নালাগক। আৰু এয়া মই ড্ৰেছটো যিহেতুকে ঘৰত পিন্ধি আহিছোঁ, মেকআপটো মই ইয়াতে ল'ম বুলি আহিছোঁ। এয়া মেকআপ ৰুমত সোমাইছোঁ। চাওকচোন কেনেকৈ মেকআপ দি আছে। তেওঁলোক এংকাৰ হয়, আপোনালোকে হয়তো টিভিত দেখি থাকে, তেওঁলোকে নিউজ পঢ়ে। সেই টিভিৰ প্ৰগ্ৰামবোৰ কেনেকৈ শ্বুট হয় আজি দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু যদি নতুনকৈ মোৰ ভিডিঅ' চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। I am done with my makeup আৰু ড্ৰেছ পূৰা ফাইনেল লুকটো তাই দেখুৱাই দিব পিছত। এতিয়া বাৰু বহি আছোঁ। চ' কৈছে যে তোমালোকে অলপ ৰিচিপশ্যনত বহি দিয়া, গাড়ী পঠিয়াব, চাওঁ কি হয়। ইমান ট্ৰেফিক জামৰ মাজতো আমি আহি পালোঁহি এয়া ফাইনেলি আমাৰ ডেষ্টিনেশ্যন নেটফি হাট, য'ত আমাৰ আজি শ্বুটটো হ'ব। ইয়াৰ ভিতৰৰ পৰিৱেশবোৰ কেনেকুৱা কি আপোনালোকক দেখুৱাম যিমানখিনি পাৰোঁ। ইয়াৰ ভিতৰত কেনেকৈনো শ্বুট হয় সেয়াও দেখুৱাম, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব দেই। ভোগালী মানে যেন প্ৰাচুৰ্য। আৰু প্ৰথমে এনে নিজৰ প্ৰতিগৰাকী দৰ্শকক ভোগালী বিহুৰ আমি আজি নথৈ আনন্দিত যে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া ভোগালীৰ আনন্দ আমাৰ অনুষ্ঠানৰ মাজলৈ আহিছে। আমি তেখেতকো আদৰিম। আমাৰ যিহেতু তেওঁ গুৰু, তেনে ক্ষেত্ৰত মানসী ইমান সুন্দৰ গীত পৰিৱেশন কৰিলে মানসীক আদৰণি জনাব ৰাজগুৰু ডাঙৰীয়াই এখন ফুলাম গামোচাৰে প্ৰাগ নিউজৰ আৰু এনি নিউজৰ তৰফৰ পৰা, আৰু নেটফিৰ তৰফৰ পৰা চন্দ্ৰকান্ত দাস ডাঙৰীয়াই এখন ফুলাম গামোচাৰে আদৰণি জনাব মানসী চহৰীয়াক। লগতে এটা মৰমৰ টোপোলা আগবঢ়োৱা হৈছে মানসীলৈ। এই আপাহতে সুযোগতে
এয়া আমি এতিয়া লৈছোঁ কেক ঘূৰি আছে এয়া হাই খাবলৈ ৰখি আছোঁ পেকিং লৈ যাম আমি ঘৰত ভাত বনাই পেলাই একেলগে খাম তাক কেকুৰা পৰা খাই পাইছা বহুত আগতে তুমি পাইছা নাই মানে আমাৰ খাব নাপায় বুলি কয় খাব পাই ৰাইচ এইবিলাক এনেই মিছলীয়া গতিকে এয়া বনাই আছে বাইদেউ আপোনাৰ ঘৰ ক'ত গুৱামুখ হয় এইবিলাক চব মাছ গাহৰি চব আছে ঠাই ইফালে চলি আছে এইবিলাক কাপোৰৰ দোকান আছে So thank you so much for watching guys more videos চোৱাৰ বাবে শেষলৈকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ফাইনেলি মই ৰুম আহি পালোঁ আৰু now it's 10:30 আৰু 10টা বজাত ঘৰ আহি পালোঁ গতিকে এতিয়া ড্ৰেছে চেঞ্জ কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে কেনেকুৱা ধৰণৰ ভিডিঅ' মোৰ পৰা চাবলৈ বিচাৰে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকে নতুনকৈ মোৰ চেনেলটোত আহিছে প্লিজ ডু ছাবস্ক্ৰাইব মাই চেনেল এণ্ড ডোণ্ট ফৰগেট টু প্ৰেছ দ্য বেল আইকন ফৰ মোৰ ন'টিফিকেশ্যন থেংক ইউ so much